डिब्रूगढ़ पहली बार नॉर्थ इंडिया स्तर का बॉडी बिल्डिंग प्रतियोगिता का आयोजन किया जाएगा। ये टूर्नामेंट 1 मार्च को चौकडिंग फील्ड में आयोजित होगा। आयोजकों ने डिब्रूगढ़ प्रेस क्लब में एक प्रेस कॉन्फ्रेंस करके जानकारी देते हुए कहा कि यह प्रतियोगिता पुरुषों और महिलाओं दोनों कैटेगरी में 7 स्टेज में होगा। उन्होंने बताया कि हिस्सा लेने के लिए प्रत्येक प्रतियोगी को 1000 रुपए की ज्वाइनिंग फीस देनी होगी। आयोजकों के अनुसार ये टूर्नामेंट नॉर्थ इंडिया के टैलेंट को एक प्लेटफॉर्म भी देगा और डिब्रूगढ़ में स्पोर्ट्स और कल्चरल माहौल को मजबूत करेगा। डिब्रूगढ़ से कैमरा पर्सन मुन्ना घटवाल के साथ रिपोर्टर अरुण जैन की रिपोर्ट। गुड मर्निंग एवरीवन। आमार ইয়াত উপস্থিত থকা আজি বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সন্মানীয় সকলো সংবাদকৰ্মী লগতে ডিব্ৰুগড় প্ৰেছ ক্লাবৰো সকলো সন্মানীয় সংবাদকৰ্মী আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আপোনালোকৰ মূল্যৱান সময় আমাক ইয়াত আহি উপস্থিত হোৱাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ। তো আজি প্ৰেছ মিটখন দিয়াৰ আমাৰ উদ্দেশ্যটোৱে আছিল আমাৰ ডিব্ৰুগড়ত অহা 1 মাৰ্চত দেওবাৰে আমি এখন বডি বিল্ডিং প্ৰতিযোগিতা আয়োজন কৰিব লৈছোঁ। আমি আগতে জিলা ভিত্তিত বা আমাৰ অল আসাম ভিত্তিত আমি খেলখন আয়োজন কৰোঁ, কিন্তু এইবাৰ আমি অকণমান ৰাষ্ট্ৰীয় পৰ্যায়ত হোৱাকৈ প্ৰতিযোগিতাখন কৰিবলৈ লৈছোঁ, যিখন আমাৰ ইষ্টাৰ্ণ ইণ্ডিয়া বডি বিল্ডিং কম্পিটিশ্যন হ'ব। ইয়াত আমাৰ উত্তৰ পূবৰ 7খন ৰাজ্যৰ লগতে বিহাৰ, উৰিষ্যা, ঝাৰখণ্ড আৰু ৱেষ্ট বেংগল সেইসকল ৰাজ্যৰ পৰাও প্ৰতিযোগী আহি আমাৰ এই খেলখনত অৱতীৰ্ণ হ'ব, অংশগ্ৰহণ কৰিব। এনেই গ্ৰুপত ফাৰ্ষ্ট প্ৰাইজ 6000, ছেকেণ্ড 5000, 3000, 2000, 2000 তেনেকৈ আমি ভাবি থৈছোঁ। সেইখিনিতো দিয়া হ'ব। যদি তাৰ ওপৰতো আমাৰ পইচা যদি অলপ আমাৰ ভালকৈ আমাৰ উঠে তেতিয়া আমি সেই প্ৰাইজবোৰ আমি বঢ়াই দিম বুলি ভাবিছোঁ। আৰু আমাৰ এই লগত মেডেল, ট্ৰফি, চাৰ্টিফিকেট এইবোৰ দিয়া হ'ব। আৰু কৈছোঁ এই ল'ৰাবোৰ যিবোৰ আমাৰ আজি অসমৰ বহুত ল'ৰা ছোৱালীও আহিব আৰু যোনে যোনে মানে এতিয়াও আমাক কণ্টেক্ট কৰা নাই, আমাৰ কণ্টেক্ট নাম্বাৰ দিয়া হৈছে, ফেচবুকতো দিয়া হৈছে, ছ'চিয়েল মিডিয়াত সকলোৱে যাতে কণ্টেক্ট কৰি এই খেলখনলৈ আহিব যোগাযোগ কৰে। আৰু আপোনালোকৰ মিডিয়া মানুহখিনিকো ধন্যবাদ জনাইছোঁ। আজি ইলেকশ্যনৰ সময়ত আহি আপোনালোকে আমাক এইটো সময় যে দিছে তাৰ বাবে মই বহুত ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকে আমাক এই খেলখন মানে আমি যাতে এডভাৰটাইজিঙৰ কাৰণে বা এনেকৈ কামত যাতে সকলো অসমৰ মানে ইণ্ডিয়াৰ যাতে কোনে কোনে এই খেলখনৰ প্ৰভাৱ পৰে বা আমাৰ প্ৰচাৰ হয় তাৰ কাৰণে আপোনালোকে যাতে সেইটো চেষ্টা কৰে। ধন্যবাদ। বাহিৰৰ পৰা আমাক এতিয়ালৈকে কণ্টেক্ট কৰি আছে। বাহিৰৰ পৰা আমাৰ টোটেল 100 প্লেয়াৰ মানে মেন এণ্ড ওমেন 100 প্লেয়াৰ হ'ব বুলি আমি ধৰি থৈছোঁ। এতিয়ালৈকে 35 জনে ৰেজিষ্ট্ৰেশ্যন কৰিছে আৰু বাকী আহি মেলি ৰেজিষ্ট্ৰেশ্যন কৰিব বুলি আমাক টিকেট কাটিলোঁ, এইবোৰ আমাক কৈছে। একেদিনাই হৈ যাব, কাৰণ আমি চকেটিং ফিল্ডত আমি মানে বহুত দেৰিকৈ হ'লেও আমাক ডিচি ছাৰে ক'লে যে আপোনালোক খেলৰ কাৰণে পাৰ্মিশ্যন দিব। আমি সেইকাৰণে 2টা বজাৰ পৰা আমি খেলখন ষ্টাৰ্ট কৰিম দিনৰ। তেতিয়াহ'লে 2টা বজাৰ পৰা আমি ষ্টাৰ্ট কৰাৰ লগে লগে আমাৰ প্ৰথমতে আমি মেন ফিজিক 2টা কেটেগৰী ষ্টাৰ্ট কৰিলোঁ, তাৰপিছত আমি ওমেন ফিটনেছ কৰিলোঁ, ওমেন ফিজিক কৰিলোঁ, তাৰপিছত মেইন যিটো ছিনিয়ৰ বডি বিল্ডিংটো সেইটো আমি লাষ্টলৈ আমি ষ্টাৰ্ট কৰিম। আমি ভাবিছোঁ আমাৰ যিটো হেৰি আছে আমি 9টামান বজাৰ ভিতৰলৈকে আমি শেষ কৰিবলৈ চেষ্টা কৰিম। তাৰমানে কৰিলে পাবই, এইটো নম্বৰ ল'ব পাৰে। ৰেজিষ্ট্ৰেশ্যন 1000 আৰু মানে সকলো অসমৰ প্লেয়াৰ আৰু আমাৰ ইষ্ট ইণ্ডিয়াৰ প্লেয়াৰ সকলোকে এটা মই ৰিকুৱেষ্ট কৰিছোঁ, সকলোৱে যাতে এই খেলখন আমাৰ ডিব্ৰুগড়ত আহক, আমাৰ ডিব্ৰুগড়ৰ পৰিৱেশটো চাওক, আমাৰ ডিব্ৰুগড়ৰ ৰাইজক আহি আপোনালোকে চাওক কিমান আহি মেলি এই খেলখন উপভোগ আপোনালোকে খেলিলে আমাৰ ডিব্ৰুগড়বাসীৰ কাৰণে বহুত এটা ভাল লাগিব। মানে আপোনালোক আমাক আহি জইন কৰি এই খেলখন যাতে খেলিব লাগে। सूचना इंडिया के सभी दर्शकों को बधाई। अब आप सूचना इंडिया देख सकते हैं जियो टीवी चैनल नंबर 4053 पर भी। साथ ही सूचना इंडिया के सभी सोशल प्लेटफॉर्म इंस्टाग्राम, फेसबुक और ट्विटर से जुड़े और पाएं आपके क्षेत्र से जुड़ी हर एक खबर।